অগাধ জলধি করিল কিন্তু দেবী আকস্মিকে তোর আমার আশ্রয়স্থল না জানিলে সৃষ্টি করে সৃষ্টির দাবি কি হেতুকে চিন্তি আছে মূলে চরণ নিশ্চয় শীঘ্রে কৰিব লাগিব সংসাৰীৰ উপকৰণ
দুইলে চৰণ দৰ্শন দয়াময় কৃপাতে পূৰ্ণ হ'ল মোৰে সেই অভিনয় কিন্তু সেই জনাটো কিন্তু বুলি কিয় লৈ গলা প্ৰকাশ কৰা তোমাৰ মনৰ অভিলাষ সত্য স্বামী তুমি নাৰায়ণ জগতৰ সকলোকে হৈও যেতিয়া এই নীতি নাৰায়ণ কৰিছা মোৰ সংক্ৰমতে শুনাব দুৰ্জনৰে অত্যাচাৰতে ধৰিত্ৰীৰ নিয়মান হৈ অহৰনিশে আপোনাৰ চৰত সেৱলৈ গৈছে কেতিয়া কৰিব ধৰিত্ৰী উদ্ধাৰৰ উপায় তাৰ বাবে তুমি অল্প সংশয় নাই কাল প্ৰাপ্ত নহয় মানে দুষ্টৰ একোৱেই নহয় সম্ভৱ শীঘ্ৰেই অত্যাচাৰীসকলৰ পতন ঘটাই অচিৰেই বসুমতীৰ ভাৰ পৰি নাৰায়ণ সৃষ্টিৰ পাতনিৰ পৰাই দুষ্টকো দমন আৰু শান্তক পালন কৰি ধৰা সময় থাকি নাৰায়ণ কিন্তু দেৱৰ এই ক্ষেত্ৰত তুমিও সহায় কৰিব লাগিব দেৱৰ কি মই হয় দেৱৰ বুজিলো সেইবাৰ প্ৰভুৱে নিশ্চয় সৃষ্টিৰ নতুন এদিনা প্ৰাৰ্থনী এৰিব দেৱৰ তুমি বৰ সাধনা কালিয়ে নিশ্চয় সাধনা কৰিবই এই কথাষাৰ মই আগতেই বুজিব লাগিছিল দেৱৰ কি কিন্তু সমগ্ৰ সৃষ্টি চলিছে মাথো আপোনাৰ এটি ইংগিতত আৰু সেই ইংগিতৰে শিক্ষা দিলেহে মই আপোনাৰ প্ৰচাৰ কৰা সুবিধা গম পাওঁ নে কি কৈত মালিক আপোনাৰ আজ্ঞা হিৰাটো বিশ্বনী কন্যাদান আপেক্ষী এই গুৰুতৰ কাৰ্য ৰখা দিবৰ বাবে নিজকে কৰিম প্ৰস্তুত এনে বিদায়
রাম হরি রাম হরি দুলা হরিব রাম হরি রাম হরি দুলা হরিব পরম প্রভুনারায়ণ আদেশ সৃষ্টির কার্য করুণা রাজা গুণে মত্ত হই কোন ক্ষমতা পূজার অস্তিত্ব মহাদেবী জীবনের দ্বারা হাপগ্রস্ত হই মত্ত রূপ থেকে মালু আপন হয়তো করে যদি কোনো হয় Sasi boloi bhaita hao, man man shishta bol, sawe ne visate hao